হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ আজি অনুষ্ঠিত হৈ যোৱা HS ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন লৈ লগতে ইয়াত থকা 40টা MCQৰ সমাধান লৈ তোমালোকক মই যিখিনি MCQ আৰু কুৱেশ্যন চাব দিছিলোঁ এই পেপাৰখন যদি তোমালোকে মিলাই চোৱা মেক্সিমাম কুৱেশ্যনেই আমাৰ কমন আছিলে, MCQৰ লগতে কুৱেশ্যনবিলাকো আমাৰ কমন আছিলে। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি MCQখিনি চাই লওঁ। আহা MCQখিনি আমাৰ কোনটো MCQত কি হ'ব চাই লোৱা। প্ৰথমতে আছিল নাম্বাৰ 1ত গ্ৰীক শব্দ পলিচৰ অৰ্থ হৈছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নগৰ ৰাষ্ট্ৰ, ঠিক আছে, চিটি ষ্টেট। নাম্বাৰ 2টো হৈছে নেলছন মেণ্ডেলাই লিখা আত্মজীৱনীখনৰ নাম হ'ল লং ৱাক টু ফ্ৰীডম। এইবোৰ চব দিছিলোঁ মই তোমালোকক। নাম্বাৰ 3টো চোৱা। নাম্বাৰ 3টো হৈছে কাম কৰাৰ অধিকাৰ হৈছে অৰ্থনৈতিক সমতা, অপশ্যন এটো কাৰেক্ট। নাম্বাৰ 4টো চোৱা। নাম্বাৰ 4টোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হ'ব চীনা দাৰ্শনিক, ঠিক আছে। নাম্বাৰ 5টো চোৱা, তোমালোকে মিলাই চাবা কাৰ কিমানটা হ'ল। নাম্বাৰ 5টো চোৱা। নাম্বাৰ 5টো আছিলে, এইটোও মই দিছিলোঁ তোমালোকক, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা প্ৰৱৰ্তন কৰা হৈছিল 10 ডিচেম্বৰ 1948। তাৰপিছত নেক্সট আমি যদি চাওঁ নাম্বাৰ 6ত, নাম্বাৰ 6টো আছিল, শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্টিন লুথাৰ কিং। নাম্বাৰ 7টো চোৱা। নাম্বাৰ 7টো হৈছে নেশ্যন শব্দটোৰ উৎপত্তি হৈছিল লেটিন শব্দ নেটো, অপশ্যন বিটো কাৰেক্ট। নাম্বাৰ 8টো চোৱা, শুদ্ধ উত্তৰ অপশ্যন এ, ঠিক আছে। তাৰে পিছত নাম্বাৰ 9টো চোৱা। নাম্বাৰ 90 চোৱা, এইটোও ডাইৰেক্ট কমন আছিলে, ৰিপাব্লিক গ্ৰন্থখনৰ লিখক হৈছে, শুদ্ধ উত্তৰ অপশ্যন এ প্লুটো। কুৱেশ্যন নাম্বাৰ 10টো চোৱা, শুদ্ধ উত্তৰ এইটো আমাৰ ডাইৰেক্ট কমন আছিলে, হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক কোন আছিল, মহাত্মা গান্ধী, অপশ্যন বিটো কাৰেক্ট। 11 নাম্বাৰটো চোৱা। 11 নাম্বাৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 12 নাম্বাৰটো চোৱা, মই ৰেড কলমেৰে ৰাইট চিন দি দিছোঁ, তোমালোকে মিলাই ল'ব পাৰিবা। নাম্বাৰ 12টো হৈছে অপশ্যন বি JS মিল, ঠিক আছে। 13 নাম্বাৰটো চোৱা। 13 নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন বি ৱাটাৰ। এইটো দীপা মেহতাৰ চিনেমাখন হৈছে অপশ্যন বি ৱাটাৰ। 14 নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন এ কাৰ্ল মাৰ্ক্স। 14 নাম্বাৰটো চোৱা, শুদ্ধ উত্তৰ অপশ্যন বি জন ৰলছ। 16 নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন এ। তাৰে পিছত 17 নাম্বাৰটো চোৱা। 17 নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন বি। 17 শুদ্ধ উত্তৰ অপশ্যন বি। 18টো চোৱা। 18ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। 19টো চোৱা। 19ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 22 চোৱা। 22টো হৈছে শুদ্ধ উত্তৰ, শুদ্ধ অপশ্যন হ'ব অপশ্যন এ। তাৰে পিছত 21টো চোৱা। শুদ্ধ উত্তৰ হৈছে 21ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহেৰু। 22 শুদ্ধ উত্তৰ অপশ্যন এ। 23টো চোৱা। 23টোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। 24টো চোৱা। 24ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। তাৰপিছত 25টো অৰ্থ সংক্ৰান্ত বিধেয়ক উত্থাপন কৰা হয় লোকসভাত, অপশ্যন এ কাৰেক্ট এনচাৰ। 26টো চোৱা। সংসদৰ যুটীয়া অধিৱেশনত অধ্যক্ষতা কৰা বিষয়জন হৈছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লোকসভাৰ অধ্যক্ষ, দ্য স্পীকাৰ অফ দ্য লোকসভা। তাৰপিছত নেক্সটটো চোৱা। 27টো হৈছে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে, শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাষ্ট্ৰপতিয়ে। 28টো চোৱা। 28 নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন বি বিত্তমন্ত্ৰী। লোকসভাত কোনে কেন্দ্ৰীয় বাজেট উত্থাপন কৰে, শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বিত্তমন্ত্ৰী, ফাইনেন্স মিনিষ্টাৰ। 29টো চোৱা। 29ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। 30 নাম্বাৰটো চোৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ।
তাৰে পিছত 31টো চোৱা 31ৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ 32 নম্বৰটো চোৱা ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন আছিল শুদ্ধ উত্তৰ অপশ্যন এ উপৰাষ্ট্ৰপতি 33 শুদ্ধ উত্তৰ অপশ্যন এ 26 নৱেম্বৰ 1949 ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল এইবিলাক সব কমন দিয়া কুৱেশ্যন আছিলে তোমালোকে নিশ্চয় জানা 34 শুদ্ধ উত্তৰ অপশ্যন বি 35 শুদ্ধ উত্তৰ অপশ্যন এ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ৰাষ্ট্ৰপতি 36 শুদ্ধ উত্তৰ অপশ্যন এ 37 question number 37 শুদ্ধ উত্তৰ অপশ্যন ডি 38 শুদ্ধ উত্তৰ অপশ্যন বি 39 শুদ্ধ উত্তৰ অপশ্যন এ আৰু লাষ্ট নাম্বাৰ 40 লাষ্ট নাম্বাৰটো চোৱা শুদ্ধ উত্তৰ অপশ্যন বি বৰ্তমান সময়ত ভাৰতত পঞ্চায়তৰ কাৰ্যকাল কিমান 5 বছৰ ঠিক আছে আৰু এই বি পাৰ্টটোৰ কুৱেশ্যনবিলাক তোমালোকে দেখাই গৈছোঁ মই এবাৰ এইবিলাকো বহুত কমন আছিলে তোমালোকৰ ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি এক্সাম কেনেকুৱা হ'ল কমেণ্টত জনাবলৈ পাহৰি নাযাবা কাৰ কিমান MCQ শুদ্ধ হ'ল কমেণ্টত জনাবলৈ পাহৰি নাযাবা তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ